আজি আমাৰ শিৱসাগৰ আৰক্ষী ডাঙৰীয়া বাইদেউ পাপৰি চেতিয়াৰ বাইদেউ তেওঁৰ মা ঢুকুৱা খবৰটো পাই মই লগালগ ইয়াত আহিলোঁ। আহি বাইদেউক এটা এপ্ৰ'চ কৰিলোঁ যে বাইদেউ আমি আই ডনেশ্যন কৰাব পাৰোঁ, যাতে আপুনি আই ডনেশ্যন কৰিলে দুজন মানুহে এই চকুটো পাব দান, আৰু চকুত দান পাই তেওঁ গোটেই পৃথিৱীটো চাব পাৰিব। বাইদেৱে লগালগ নিজৰ সন্মতি দিয়াৰ পাছত যোৰহাটত UTI বেংকত মই ফোন কৰাৰ লগে লগে তেখেতৰ টীম আমাৰ শিৱসাগৰলৈ আহিলে। ইতিমধ্যে আমাৰ তেওঁ চকুৰ কৰ্ণিয়াটো সংগ্ৰহ কৰিলে আৰু দুজন মানুহ ইয়াৰ পৰা লাভ পাব। মই চবকে মোৰ এটা আন্তৰিক এটা ৰিকুৱেষ্ট আছে যে যেতিয়াই আমাৰ কোনোবা তেনেকুৱা ঘৰ বা ওচৰৰ মানুহ বা কোনোবা ঢুকায় আৰু যদি সময়মতে আমি এই চেষ্টাটো কৰোঁ যে তেওঁৰ চকুটো দান হৈ যায়, তেতিয়াহ'লে এই পৃথিৱীত অন্ধকাৰ মিটোৱাত আমাৰ বহুত ডাঙৰ এটা সহায় হ'ব। এটা মানে বাইদেউ সঁচাকৈ এইটো ক'ব লাগিব, বাইদেউ মোক কোৱাৰ লগে লগে বাইদেৱে ক'লে যে অঁ নহয় আপুনি মাতি দিয়ক, আমি একদম ৰেডি আছোঁ। এইটো কামটোতো আমাৰ মানে ঘপককৈ ঘৰৰ মানুহ কি আছে সেই মত এইটো মগজত নেখেলায় যে এইটো কৰিব লাগে নে নালাগে, কিন্তু কোনোবা এজনে তেওঁক যদি জনাই দিয়ে বা এপ্ৰ'চ কৰে ঘৰৰ মানুহ, তেতিয়া ডেফিনেটলি ঘৰৰ মানুহ ইয়াৰ কাৰণে আগবাঢ়ি আহে। আৰু এইটো কাৰণে বাইদেউক মই ধন্যবাদ জনাইছোঁ যে তেওঁ এই কামটোত সহযোগ কৰিলে আৰু কেইবাজন মানুহক এতিয়া তেওঁ আজিৰ পৰা প্ৰেৰণা পাব আৰু আগবাঢ়ি আহিব। ধন্যবাদ।